যদি শংকৰ ভগৱান এনেকৈ ঘূৰি ফুৰে তেতিয়াহ'লে সংসাৰ চলাটো অতি কঠিন হৈ পৰিব। কামদেৱ আৰু ৰতিদেৱীক দুয়োকো পঠাই দিলে যে যাওক শিৱৰ ধ্যানটো ভংগ কৰক। কামদেৱক ভস্ম কৰাৰ কাৰণে পাহাৰখনৰ নাম হ'ল ভস্মাচল। কালিকা পুৰাণত বা আমাৰ যিবিলাক হিষ্টৰিকেল ৰেকৰ্ডছবিলাক আছে তাত ভস্মাচল বুলিয়ে লিখা আছে। কামাখ্যাৰ যিজন ভৈৰৱ সেইজন হৈছে উমানন্দ। ভিতৰৰ যিটো আমাৰ শিৱ এইটো স্বয়ম্ভু, এইটো স্থাপিত নহয় নহয়, নিজে নিজে আৱিৰ্ভাৱ। সেইকাৰণে শক্তি, মহাশক্তি। ঔৰংজেবে উমানন্দত মাটিদান দিয়া নাই, আগৰ যিটো আছিলে মাটিদান আগৰ ৰজাই সেইটো তেওঁলোকে অনাৰ কৰিছিল। ব্ৰহ্মপুত্ৰৰ মাজত থকা ভস্মাচল পাহাৰত অৱস্থিত উমানন্দ দেৱালয়। উমানন্দ বুলি ক'লে সকলোৱে হয়তো পৃথিৱীৰ ক্ষুদ্ৰতম নদীদ্বীপ হিচাপে জানে, কিন্তু এই মন্দিৰভাগ কোনে স্থাপন কৰিছিল, কিয় স্থাপন কৰিছিল, এই মন্দিৰৰ সৈতে কি কি ইতিহাস জড়িত হৈ আছে, তেনে সকলোবোৰ বিষয় সামৰি আজিৰ আমাৰ এক বিশেষ প্ৰতিবেদন। সতীদেৱী যেতিয়া দেহত্যাগ কৰে তেতিয়া ভগৱান শিৱে দেখিলে যে সতী নাই, তেওঁ অকলে হৈ গ'ল, তেওঁৰ লগত কোনো নাই। তেতিয়া তেওঁ কৰিলে কি, সতীৰ দেহটো কান্ধত লৈ ঘূৰি ফুৰিলে চাৰিওফালে, সংসাৰৰ চাৰিওফালে ঘূৰি ফুৰিলে। ভগৱান বিষ্ণুৱে ভাবিলে যে যদি শংকৰ ভগৱান এনেকৈ ঘূৰি ফুৰে তেতিয়াহ'লে সংসাৰ চলাটো অতি কঠিন হৈ পৰিব। সেইকাৰণে তেওঁ কৰিলে কি, সুদৰ্শন চক্ৰ লৈ সতীৰ দেহটো 51 নাম্বাৰ অফ পিচেছ তেওঁ কৰি দিলে। দেখিলে যে শিৱৰ কান্ধত সতীও নাই, চেজ হৈ গ'ল। তেতিয়া তেওঁ আহি ইয়াতে উমানন্দ ইয়াতে পাহাৰত ধ্যানত বহিলে। কামদেৱ আৰু ৰতিদেৱীক দুয়োকো পঠাই দিলে যে যাওক শিৱৰ ধ্যানটো ভংগ কৰক। তেতিয়া তেওঁলোকে আহি শিৱৰ ধ্যান ভংগ কৰিলে। শিৱৰ ধ্যান ভংগ কৰাৰ কাৰণে শিৱৰ খং উঠিলে আৰু ত্ৰিনয়নৰ আৱিৰ্ভাৱ হৈ কামদেৱক ভস্ম কৰি দিলে। কামদেৱক ভস্ম কৰাৰ পিছত ৰতিদেৱীয়ে কাতৰ অনুৰোধ কৰি শিৱক অনুৰোধ কৰাত শিৱে পুনৰ্জীৱিত কৰি দিয়ে ইয়াতেই। আৰু তেতিয়াৰ পৰা এই পাহাৰৰ নাম হ'ল ভস্মাচল। ইয়াৰ পিছত ইংৰাজবিলাকে যেতিয়া শাসন কৰিছিলে এইটো ময়ূৰদ্বীপ বুলি কৈছিলে, পিকক আইলেণ্ড। আমাৰ নদীদ্বীপৰ ভিতৰত আটাইতকৈ সৰু নদীদ্বীপ হৈছে এইটো। আপুনি যদি গুৱাহাটী মহানগৰীৰ পৰা উমানন্দলৈ যাব বিচাৰে প্ৰথমে আপুনি উমানন্দ ঘাটলৈ আহিব লাগিব আৰু ইয়াতে ফেৰীৰ সহায়ত আপুনি উমানন্দলৈ যাব লাগিব। প্ৰতিদিনে উমানন্দত বহু ভক্ত, বহু পৰ্যটকে ভিৰ কৰা পৰিলক্ষিত হয়। গদাধৰ সিংহৰ ৰাজত্বকালত এই বৰফুকন জনাই সাজিছিলে, তেওঁৰ নাম আছিলে গড়গৰীয়া সন্দিকৈ। কামাখ্যাৰ যিজন ভৈৰৱ সেইজন হৈছে উমানন্দ। উমানন্দ যিজন বিগ্ৰহ সেইজন মানে কামাখ্যাৰ ভৈৰৱ বুলি কয়। জিঅ'লজিকেলি চাওঁ, ইট ইজ এন এক্সটেনশ্যন অফ দ্য শ্বিলং প্লেটো। बस इतना पता है कि ये मतलब कामाख्या देवी का भैरव जो है, हर शक्तिपीठ में एक भैरव मंदिर होता है, तो इसलिए कामाख्या देवी का मंदिर के लिए एक जो भैरव है ये उमानंद भैरव है। ये बहुत ही एक स्पिरिचुअल जगह है, जो भी अपने आप को गॉड के साथ कनेक्ट करना चाहेगा वो ज़रूर इधर आना चाहिए उनको। উমানন্দ দেৱালয়ত মূল মন্দিৰভাগৰ লগতে আন কেইবাটাও মন্দিৰ ইয়াতে আছে। হৰগৌৰী মন্দিৰেই হওক নতুবা মহাকাল মন্দিৰেই হওক, এই মন্দিৰসমূহৰ লগতো বহু ইতিহাস, বহু ৰহস্য জড়িত হৈ আছে, বহু লোককথা জড়িত হৈ আছে। তাত তিনিটা মন্দিৰ আছে। এটা হৈছে এইটো উমানন্দ দেৱালয়, তাৰপিছত আছে হৰগৌৰী মন্দিৰ আৰু চন্দ্ৰশেখৰ। চ' চন্দ্ৰশেখৰো শিৱৰে নাম, তেওঁৰ এইখিনিতে চন্দ্ৰটো থাকে
জোনবাইটো সেইকাৰণে চন্দ্ৰশেখৰ বুলি কয় আৰু হৰগৌৰী মানে শিৱ আৰু পাৰ্বতীক একেলগে পূজা কৰে সেইটো হৰগৌৰী আহোম ৰজাসকলৰ এইটোৱে মানে নীতি আছিলে যে মন্দিৰবিলাক যেতিয়া সাজে মন্দিৰটোৰ মেইনটেনেন্সৰ কাৰণে দৈনন্দিন তাহাঁতৰ খৰচবিলাক ওলাবলৈ তেওঁলোকৰ কাৰণে বেলেগ বেলেগ মানুহ দিছিলে এই পাইকবিলাক দিছিলে আৰু ভূমিদান দিছিলে আৰু এই ভূমিবিলাক মানে খাজনামুক্ত আছিলে চ' যেতিয়া মন্দিৰত দান দিয়ে সেইটো দেৱোত্তৰ বুলি কয় শিৱসিংহ যেতিয়া ৰজা হয় ৰুদ্ৰসিংহৰ পুতেক তেতিয়া উমানন্দ বিগ্ৰহ স্থাপন কৰে এটা যদি তুমি যোৱা তুমি ভাবিবা শিলৰ কিন্তু নহয় এই ৱাল পৰ্চনটোলৈকে শিল এইখিনি কিন্তু ইটাৰে গাঁঠি দিলে তেতিয়া নগৰা মন্দিৰবিলাক যেনেকুৱা থাকে নগৰা মন্দিৰ ষ্টাইল অফ টেম্পল শিখাৰাবিলাক যেনেকুৱা থাকে সেইটো কিন্তু তেনেকুৱা ধৰণৰ কৰিলে কিন্তু এটা হাইব্ৰিড ষ্টাইল হ'ল যেটো প্ৰদীপ শৰ্মা আমাৰ আৰ্কিঅলজি মানে ডেপুটি ডাইৰেক্টৰ আছিলে গতে তেওঁ নাম দিছে নীলাচল ষ্টাইল মানে নীলাচল কামাখ্যা যেটো মানে মেইন কামাখ্যা মন্দিৰটোৰ যেটো ষ্টাইলটো আছে সেইটো ষ্টাইলতে সাজি দিলে আৰু আহোমবিলাকে অইন মন্দিৰো যিবিলাক গুৱাহাটীত সাজিছিলে সেই একেটা ষ্টাইলতে সাজি দিলে ভেটিটো এতিয়াও পুৰণা ভেটি যেটো গৰ্ভগৃহৰ ভেটি সেইটো এতিয়াও পুৰণা তাত কিছুমান শিলৰ টুকুৰাও আছে তাত আমি এটা শিলৰ এনেকুৱা কিউব এটা পাওঁ ব্লক এটা তাত ব্ৰহ্মাৰ মূৰ্তি এটা আছে সৰুকে কমণ্ডললৈ লৈ পেলাই আৰু কিছুমান পুৰণা মন্দিৰ আছে আৰু এটা খুব ধুনীয়া মূৰ্তি আছে অন্নপূৰ্ণা দেৱী তো অসমত আমি এটাই পাইছোঁ সেইটো পুৰণা মন্দিৰটোৰ গাত আছিল চাগে গুৱাহাটীখনটো বহুত পুৰণা 2000 বছৰতকৈ বেছি পুৰণা ফাৰ্ষ্ট চেঞ্চুৰী ADBC হ'ব ভগৱান শিৱৰ প্ৰতি থকা অগাধ ভক্তি নাইবা আস্থাৰ বাবে হয়তো ইয়াতে প্ৰতিদিনাখনে বহু ভক্তৰ আগমন ঘটে বহু ভক্ত ইয়াতে সেৱা জনায় কিন্তু তাৰ উপৰিও এই ঠাইখিনিৰ লগত জড়িত থকা এই মন্দিৰৰ লগত জড়িত থকা বহু লোককথা বহু ইতিহাসৰ বাবে হয়তো এই মন্দিৰটো বৰ্তমান এক গুৱাহাটীৰ উল্লেখযোগ্য পৰ্যটনস্থলী হিচাপে পৰিগণিত হৈছে কেমেৰা পাৰ্চন পংকজৰ সৈতে মই নিৰপেন মণ্ডল DD নিউজ অসম